মই বিজেপিৰ কথা কৈছো মই বিজেপি চৰকাৰৰ কথা কৈছো মই বিজেপি চৰকাৰৰ কথা কৈছো ৰাইজে শুনিছে বিজেপি চৰকাৰৰ কথা কৈছো 20 বছৰৰ কথা কৈছে মই বিজেপি চৰকাৰৰ কৈছো বিজেপি চৰকাৰ আহাৰ পাছৰ পৰা 20 বছৰে ৰাইজে জিকাই আছে কোনো চৰকাৰে ইমান ডেভেলপ কৰিব পৰা নাই হেক কৰিব দিয়ক আৰু এটা কথা কৈছে যে ইমান চাকৰি দিছে কি চাকৰি দিছে বছৰত কিমান ডেভেলপ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপুনি চাওক 21ত তেওঁ কৈছিলে প্ৰতি বছৰত আমাৰ বিজেপি প্ৰতি বছৰত 1 লাখ চাকৰি দিব আছে এমএলএ বিজেপি আছে এমএলএ ডেভেলপ কৰিছে এমএলএ গোটে সমষ্টি ডেভেলপ কৰিছে 5 বছৰৰ পিছত 1.5 লাখ চাকৰি দি পেলাই আমাৰ মৰণি আমি চাকৰি দিছো প্ৰদীপ দা ডেভেলপ কৰিছে আপুনি ক'ব খুজিছে মই বুজিছো আপুনি ক'ব খুজিছে যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিলে আৰু এই সম্পূৰ্ণ 20 বছৰৰ আৰে কংগ্ৰেছত থাকোতে তেওঁ কাম কৰিবলৈ নিদিয়ে আমাৰ সময়ত আমি 4 বছৰত ইমান কাম কৰিব দিছো তেওঁ আমাৰ সমষ্টি গোটে অসমৰ ভিতৰত জিলিকি আছে আমাৰ মৰণি মিউনিচিপালিটি আণ্ডাৰত কিমান কাম হৈছে ঠিক আছে মই কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ আজি আহোম জনগোষ্ঠীক আজি টাই আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ কাৰণে কংগ্ৰেছ চৰকাৰ দিনতো মাতি আহিছে আজিও মাতি আহিছে দিল্লীৰ উলংগ হৈ প্ৰতিবাদ কৰিছে কিন্তু আজিলৈকে আমাক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই কিয় এইটো আমাৰ প্ৰশ্ন হৈছে আমাৰ বিজেপিয়ে লাচিতৰ প্ৰতিমূৰ্তি আমি বনাইছো বিজেপিয়ে লাচিতৰ প্ৰতিমূৰ্তিৰ কথা কোৱা নাই কৰি আছো চক মই লাচিতৰ প্ৰতিমূৰ্তিৰ কথা আমি নকওঁ বহুত প্ৰতিমূৰ্তি আপোনালোকে বনাইছে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ আদৰ্শ এজন প্ৰতিনিধি পঠিয়াইছো প্ৰতিনিধিয়ে কওক কমেন্ট নকৰিব মানে ক'ব লাগিব মই ডিস্টার্ব দিয়া নাই মই এক মিনিট আপুনি শুনক মই কৈছো তেওঁক মই ডিস্টার্ব দিয়া নাই মই লাহেকে কৈছো আমাৰ চৰকাৰে লাচিতৰ মূৰ্তি আনিব লাগিছে নাই ৰাইজৰ আপোনালোকৰ কাণত পোৱাকে মই কৈছো তেওঁক ডিস্টার্ব নিদিয়াকে কৈছো তেওঁক মনত কৰাই দিছো যে লাচিতৰ প্ৰতিমূৰ্তি আমাৰ বিজেপি স্থাপন কৰিছো আমাৰ প্ৰধানমন্ত্ৰী আহি লাচিতৰ আমাৰ প্ৰধানমন্ত্ৰী আহি সকলোৱে ক'ব পাৰিব প্ৰধানমন্ত্ৰী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আহি লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গৈছে আমি কমেই জনজাতিকৰণৰ সমস্যাটো এটা দীঘলীয়া সমস্যা দীৰ্ঘম্যাদী সমস্যা চৰকাৰ আহিছে চৰকাৰ গৈছে চৰকাৰ সলনি হৈছে আকৌ আহিব আকৌ যাব কিন্তু ভুক্তভোগী এইসকল যিসকলে জনজাতিকৰণৰ আশাত টুপত এতিয়াও আশাত চেঁচা পানী পৰিছে আৰু আশা লৈ তেওঁলোকে বহি আছে যে এদিন তেওঁলোকে জনজাতিৰ মৰ্যাদা লাভ কৰিব বিভিন্ন ধৰণৰ আলোচনা হয় আৰু এই আলোচনাসমূহ নিশ্চয় কৰিব হয় আলোচনাসমূহ কিন্তু নিৰ্বাচনৰ সময়ত বেছিকৈ হয় এতিয়া নিৰ্বাচনলৈ মাজত কেইটামান দিন আমি যিমান নিৰ্বাচনৰ দিন চমু চাপি আহে তেতিয়াই এই বিষয়টো আকৌ গা কৰি উঠে আমি আশা কৰিছোঁ এইবাৰ যাতে এই সমস্যাটো সমাধান হয় মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিম প্ৰদীপ দা তেওঁলোকৰ এই সমস্যাটো বিভিন্ন আলোচনা বিলোচনা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন ধৰণে প্ৰতিশ্ৰুতি দিয়া হৈছে যে এইবাৰ সমস্যা সমাধান হ'ব এইবাৰ হ'ব এনেধৰণে কোৱা হৈছে কিন্তু কিমান আশা ঋতুৰাজ দা আশা কিমান যদি এতিয়া আগন্তুক ইলেকশ্যনৰ প্ৰাগমুহূৰ্তত তেখেতলোকে যদি আমাক প্ৰতিশ্ৰুতি নিদিয়ে কিন্তু আগন্তুক বিধানসভাৰ ইলেকশ্যনত কিন্তু মৰিনী সমষ্টিত তেখেতলোকৰ অকণমান প্ৰব্লেম আহিব সেইটো স্পষ্ট কথা আৰু তাৰ মানে মোৰ কথাটো সত্য যে এবাৰ নিৰ্বাচনী সমীকৰণ মৰিনী সমষ্টিত কিছু সলনি হ'ব পাৰে মই আৰম্ভণিতে কৈছো যে এবাৰ জনগাঁথনি অকণমান সলনি হৈছে আহোম সম্প্ৰদায়ৰ ভোট এবাৰ বেছিকৈ সোমাইছে চক জনজাতিকৰণৰ যিটো কথা আছে এইটো আমাৰ অসমৰ ভিতৰতে বহি ফটককে কৰা এটা বস্তু নহয় তেওঁ আমাৰ মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ইচ্ছা আছে তেওঁ প্ৰকাশ কৰিছে আপোনালোকে সকলে টিভি নিউজত পাই আছে সম্পূৰ্ণ ইচ্ছা আছে আমাৰ মুখ্যমন্ত্ৰী আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্পূৰ্ণ বিষয়টো লৈ পেলাই প্ৰচেছত আছে প্ৰচেছিং কৰাৰ পাছত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ এইটো প্ৰেৰণ কৰিছে এটা প্ৰজাতিৰ দল ইয়াৰ পৰা গৈছে তেওঁলোকৰ লগত ডিছকাছ হৈছে আৰু আমাৰ ইচ্ছা সদিচ্ছা আছে কাৰণে আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ চাওক কংগ্ৰেছ চৰকাৰ 70 বছৰ ৰাজত্ব কৰিছে তেওঁলোকে পৰা নাই আমি জাষ্ট 10 বছৰ কৰিছো আমাক আৰু অলপ সময় দিলে আমাৰ চিএম ছাৰে কৈছে এইটো নিশ্চয় হ'ব চক 10 বছৰ কৰিব পাৰে কিন্তু আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি কিন্তু আপোনালোকে ফেলা হৈছে আমাৰ অসম সম্প্ৰদায় জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে ফেলা হৈছে আৰু আমাৰ অসম জনজাতিক আপোনালোকে সম্পূৰ্ণ ভেঙুচালি কৰিছে এইটো স্পষ্ট কথা কিন্তু আগন্তুক দিনত কিন্তু এইদৰে যদি আপোনালোকে কৰি থাকে আপোনালোকৰ আহোমৰ জনজাতিৰ যিটো ভোটাৰ সেই ভোটাৰৰ ক্ষেত্ৰত কিন্তু আপোনালোকে নেক্সট আহি থকা ইলেকশ্যনত আপোনালোকে তাৰ সন্মুখীন হ'ব নহয় মই ৰাইজক এটা কথা কৈছোঁ বিজেপি এনেকুৱা এটা দল আমি ৰাজনীতি জাত পাত আমি এইবিলাক নকৰোঁ আহোম আমাৰ
যিমান অসমৰ জনগোষ্ঠী আছে সব আমি একত্ৰিত হৈ বিজেপিৰ যে শ্লোগান আছে সবকা সাথ সবকা বিকাশ আমাৰ মোদীজীৰ শ্লোগান সেইটো হিচাপত আমি জাত পাতৰ কথা নকব জাত পাতৰ কথা নকব আহোমে কেতিয়াও জাত পাতৰ কথা নকয় কিন্তু অসমত যিমান কিটা জাতি জনজাতি আছে সকলোকে একগোট কৰি আজি পৰ্যন্ত কৈছো আহোমে মাত মাতি আহিছে কিন্তু আগতো মাত মাতি থাকিব এইটো স্পষ্ট কথা অসমটোক আৰু ওপৰত ডেভেলপ কৰিম সবকা সাথ সবকা বিকাশ মৰিয়নি সমষ্টিৰ ক্ষেত্ৰত কিমান সফল হৈছে স্থানীয় জনপ্ৰতিনিধি গৰাকী বহু স্থানীয় লোক আছে আমাৰ মৰিয়নি দল সংগঠনৰ কৰ্মী আছে মই আমাৰ মৰিয়নি মিউনিচিপালিটি 1978ত মৰিয়নি টাউন কমিটি স্থাপিত হৈছিল কিন্তু মই হৈদিনা পৰহি দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে হেৰিত হেমন্ত বিশ্ব শৰ্মাৰ যি ভাৰ্চুৱেল তেওঁ অপেনিং কৰিছিলে আৰু আমাৰ MLA ৰূপজ্যোতি কৰ্মী মহোদয়ৰ উপস্থিতিত আমি মৰিয়নি মিউনিচিপালিটিয়ে পাট্টা পালোঁ 78ত যেটো স্থাপিত হৈছিলে আমি 2026ত পাট্টা পালোঁ আৰু আমি মিঠাই খোৱালোঁ বম ফুটালোঁ মোৰ ফেচবুক পেজত আছে মৰিয়নি মিউনিচিপালিটিৰ ফেচবুক পেজত এইটো আছে আৰু আমি মৰিয়নি টাউনৰ মানুহ বিল্ডিং বনাই 3তলা 4তলা বিল্ডিং বনাই আছো ইমান দিনে পাট্টা নাই কিন্তু এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা প্ৰত্যেকটা ফেমিলিক 1.5 কাটাকে আমি পাট্টা দিছো 1.5 কাটা তাৰ পিছত আমি পাট্টা দিব নোৱাৰো কিন্তু আমাৰ বাগিচাত ইভেন কি বাগিচাত পাট্টা দি আছে আমাৰ বাগান অঞ্চলত দি আছে পাট্টা এতিয়ালৈকে পাট্টা হোৱা নাই পাট্টা দি লওক পাট্টা দি আছে আবেদনে হৈছে ইলেকশ্যনৰ ওপৰত বেগবানা বহুত হয় আৰু দাদা বাগান অঞ্চলত আমি আগত সোমাব নাই ৰাস্তা ঘাট নাই এটা ৰাস্তা বাগান অঞ্চল স্কুল চব মাটি পাট্টা অলৰেডি দিছে নিদিয়া নহয় দিছে কিন্তু য'ত 10 বিঘা পাব লাগে 10 বিঘা মাটি তাত 2 কঠা মাটিহে দিছে আমি এজনক 10 বিঘা দিব নোৱাৰো যাৰ 5 বিঘা আছে তাত 1 কঠা মাটি পাতাহে পাইছে এখন পাতা নকয় এখন পাতা বুলি নকয় আচলতে য'ত 5 বিঘা খিলঞ্জীয়া মানুহৰ মাটি আছে দুখীয়া মানুহ ৰাইজৰ সেই মানুহজনে 5 বিঘা মাটি পাতা পাব লাগে কিন্তু তাত 1 কঠা মাটি পাতা পাইছে পাতা হ'ল নেকি নহয় সুৰক্ষিত নাই যদি ৰ'ব মাটি টুকুৰা যদি সুৰক্ষিত নাই আজি মোৰ মাটি 5 বিঘা আছে মোৰ মাটি টুকুৰা যদি 1 কঠা মাটি পাতা পাওঁ মই সুৰক্ষিত হ'ল নেকি মোৰ দুটা ল'ৰা আছে ঘৰত মই কাক দিম আমি বিজেপি চৰকাৰ খিলঞ্জীয়াৰ কাৰণে আছো আমাৰ অসমৰ কাৰণে আছো অসমৰ কাৰণে থাকিম অসমৰ কাৰণে থাকিম আমাৰ খিলঞ্জীয়াৰ কাৰণে আমি আছো আজি ৰূপজ্যোতি কথা দিছে বুলি কৈছে ৰূপজ্যোতি ভূমি 15 বছৰ কংগ্ৰেছত আছিলে তিতাবৰ নগৰখন ৰূপজ্যোতি গমীয়ে বনাইছিলে প্ৰথম ৰূপজ্যোতি গমীয়ে আছিলে 15 বছৰ কাৰ্যকালত 5 বছৰ কি কৰা আপুনি সেইটো কওক মোক ৰূপজ্যোতি গমীয়ে কংগ্ৰেছত থকাৰ পিছত বিজেপিৰ অহাৰ পিছত 5 বছৰ কি কৰিলে আপুনি মোক দেখুৱাওক 5 বছৰ কি কৰা নাই আপুনি কি কৰা নাই কি কৰিছে মই কম কি কৰিছে মই কম কি কৰিছে মই কম এইটো মোৰ হাতত আছে কি কৰিছে ইয়াত এদিনত এক কৰিব নোৱাৰিব কি কৰিছে কিন্তু কি কৰা নাই আপোনালোকে কওক ডক্টৰ নাই 10 বছৰ কংগ্ৰেছত আছিলে একো কৰিব নোৱাৰিলে কিন্তু 4 বছৰত বিজেপিত আহি বহুত খিনি কৰিছে মই আপোনালোকে এটা লিষ্ট দিম এটা লিষ্ট মই মহিলাসকল আছে যেহেতু একাংশ মহিলাসকল আছে নতুন সমীকৰণৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ যে আমি এইটো যিটো বিষয় উল্লেখ কৰি আছে যে আহোম ভোটাৰ বা যি ভোটাৰে নহওক এই ভোটাৰৰ ক্ষেত্ৰত কিন্তু ভোটাৰে নিৰ্ধাৰণ কৰিব যে কাক ভোট দিব কিন্তু আমি হয়তো ইয়াত তৰ্কযুদ্ধ কৰিব পাৰোঁ কিন্তু ইয়াত কোনো সেই তৰ্কযুদ্ধই আমাৰ কোনো ফলাফল নলয় কাৰণ ভোটাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰকে ভোট দিব ইয়াত আৰু বেলেগ চৰকাৰ বা বেলেগৰ কোনো ইয়াত চৰকাৰ গঠন হ'ব নোৱাৰে কাৰণ ৰাইজৰ দল হওক কংগ্ৰেছৰ কোনো ইয়াত আহি নতুন ইয়াত কোনোবা এজেণ্ডা লৈ আহি লাভ নাই কাৰণ স্কুলৰ শিক্ষাৰ কথা কৈছে স্কুলখনত শিক্ষাৰ্থী আজি আমাৰ ঘৰৰ ইয়াত থকা কিমানে নিজৰ স্কুলখনত আমাৰ নিজৰ স্থানীয় স্কুলখনত এডমিশ্যন দিয়ে সদায় নিজৰ ষ্টেণ্ডাৰ্ড দেখুৱাবলৈ সদায় নিজৰ ষ্টেণ্ডাৰ্ড মিলাবৰ কাৰণে প্ৰত্যেকে চৰকাৰী স্কুলত কোনো ল'ৰা ছোৱালী নিনিয়ে বিজেপিৰ নেতাসকলে দিয়ে নে চৰকাৰী স্কুলত বিজেপিৰ মন্ত্ৰী MLA সকলে দিয়ে নে সেইটো কথা মই ক'বলৈ যোৱা নাই মই কৈছোঁ যে আমাৰ নিজৰ মানুহখিনিয়ে যেতিয়া স্কুল এখন ভাল হ'বলৈ হ'লে স্কুলখনৰ উন্নতৰ পৰিস্থিতি এটা হ'বলৈ হ'লে তাত কি থাকিব লাগিব কাৰণ স্কুলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল থাকিব লাগিব আমাৰ আজিকালি কিয় তেতিয়াহ'লে চৰকাৰী স্কুলখনত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে সেই কথাটো আমাৰ কোনোবা স্থানীয় সেই কথাটো গুৰুত্ব দিছে নে আপোনালোকে আমাৰতো কোনো দিয়া নাই আপুনি 1250 টকাৰ কথা কৈছে 1250 টকা দিছে তাত আমাৰ কোনো আপত্তি নাই কিন্তু তাৰ বিপৰীতে যদি সেই পইচাখিনিৰ বিপৰীতে যদি আমাৰ উদ্যোগীকৰণ কৰিলেহেঁতেন তেতিয়াহ'লে 1250 কৰি আছে দাদা কৰিছো
আমি semiconductor কৰিছো। আৰু চাব আপোনাৰ মৌৰী সমষ্টিখনক আমি semiconductor কৰিছো। মৌৰী আমি semiconductor কৰিছো। ওচৰতে আমি semiconductor কৰিছো। নামৰূপ কাৰখানা কৰিছো। নামৰূপ কাৰখানা কৰিছো। ইয়াত উদ্যোগবোৰ বন্ধ খোলাৰ ব্যৱস্থা কেলে কৰা নাই? নামৰূপ কাৰখানা কৰিছো। নামৰূপ চাহ কাৰখানা কৰিছো। আমি নামৰূপ চাহ কাৰখানা কৰিছো। semiconductor কৰিছো। যেইটো ঘৰত ল'ৰা ছোৱালী নাই সেইটো মায়ে বুজে 1250 টকাৰ মেডিচিনৰ কিমান প্ৰয়োজন নাই। যেইটো ঘৰত ল'ৰা ছোৱালী নাই থাকে তেওঁৰ ক্ষেত্ৰত 1250 টকা কিমান জৰুৰী তেওঁ গম পাব। বুঢ়ী মা থাকে তেওঁ গম পাব 1250 টকা কিমান জৰুৰী হয়। ল'ৰা ছোৱালী যেইটো ঘৰত এজন বুঢ়ী মা থাকে তেওঁলোকে গম পাব 1250 টকা কিমান জৰুৰী। আৰু যেইটো ফেমিলিত মেডিচিনৰ দৰকাৰ আছে তেওঁলোকে গম পাব যে 1250 টকা কিমান জৰুৰী হয়। মই এগৰাকী আহোম ভোটাৰ হিচাপে কৈছো যে মৰিয়নি ভোটাৰ কথা নহয়, নতুন সমীকৰণে ভোটাৰ কথা কোৱা নাই আমি, ভোটাৰ কথা কোৱা নাই। আমি আহিব লগা যি কৰিলে সেইটো কৰিলে সেইটো কৰাৰ দায়িত্ব আপোনালোকৰ। ঠিক আছে। আজি সেইকাৰণে আপোনালোকক যোৱাবাৰ ভোট দিছিলে, কিন্তু এইবাৰ বিজেপি চৰকাৰৰ দিনত নাৰী সবলীকৰণ হৈছে। এটা গোটক 5 লাখ টকালৈকে সাহায্য অনুদান প্ৰদান কৰি এটা এটা গোটে নিজৰ নিজৰ স্বাৱলম্বী হোৱা মহিলাসকলে পদ বিচাৰি ল'বলৈ সক্ষম হৈছে। আপুনি সমষ্টিৰ কথা কওক, আপুনি সমষ্টিৰ কথা কওক, সমষ্টি যাৰ জীৰ্ণ হৈ আছে এই কথা কওক। সমষ্টি 100-150 বিঘা মৰিয়নি টাউনত যে বেকাৰ পৰি আছে, কি কৰিছে আপোনালোকৰ আহিব লগাত কি কৰিব সেইটো কথা কওক। আপোনালোকৰ যদি ৰ'ব, আপোনাৰ যদি চকু আছে, আপোনাৰ যদি চকু আছে, চব বাইদেউ ৰ'ব 10,000 টকাকৈ অনুদান দিছে দাদা। সেইটো 10,000 টকা বহি দিছে। 92 গ্ৰুপ আছে 92 বিৰলা বন্ধ হৈছিল। চাকৰি থকা মহিলাক পেঞ্চন সেইটো দিয়াটো ভুল হৈছে। মহিলাসকল আত্মনিৰ্ভৰ হ'ব নালাগে। আপোনালোকৰ কথাটো এইটোৱে ঠিক আছে, ঠিক আছে। কংগ্ৰেছে সূতা কম্বল দিছিল, কংগ্ৰেছে সূতা কম্বল দিছিল, আপোনালোকৰ চৰকাৰে পইচা দিছে। কথা এইটোৱে। এক মিনিট। মহিলাৰ সবলীকৰণ হৈছে বুলি কৈছে, নাৰী সবলীকৰণ, মহিলাসকল স্বাৱলম্বী হৈছে বুলি কৈছে। সেই কথাটো তেওঁলোকে মানি ল'ব খোজা নাই, বিচৰা নাই নেকি? মহিলা সবলীকৰণ, নাৰী সবলীকৰণ শুনক কি কৈছে তেওঁ। আমি বিচাৰিছো আমাৰ কৈছে ৰ'ব, আমাৰ কথাটো শুনক। আপুনি ক'লে আমাৰ কথাটো শুনক, আপুনি আমাৰ কথাটো শুনক। আমি কৈছোঁ যে মহিলা সবলীকৰণ আপোনালোকে কৰিছে, বিজেপি চৰকাৰে কৰিছে। আমি তাত এইটো উন্নতি কৰিবৰ কাৰণে আপোনালোকক যোৱাবাৰ ভোটটো দিছিলে, কিন্তু আমি বিচাৰিছোঁ মৰিয়নি সমষ্টিৰ কথা। আমি মৰিয়নি সমষ্টিৰ কথাত আমি কৈছোঁ যে আমাৰ ইয়াত 100-150 বিঘা মাটি একদম ৰাস্তাৰ লগত আজি পৰি আছে। আহিব লগা ইলেকশ্যন এইটো বিৰলা প্লাইউড কোম্পানী আমি সৰুতে পঢ়িছিলো এছিয়াৰ ভিতৰত চবতকে বৃহত্তৰ প্লাইউড কোম্পানী মৰিয়নি বিৰলা। কিন্তু এইটো প্ৰাইভেট চেক্টৰ, এইটো বন্ধ হৈছিলে 1992 তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। তেতিয়া কংগ্ৰেছ চৰকাৰে কেলে খোলা নাই? তেতিয়া কংগ্ৰেছ চৰকাৰে খোলা নাই কেলে? 1992 বিৰলা বন্ধ হৈছিলে। তেতিয়া কংগ্ৰেছ চৰকাৰে কি কৰিছিল? আপোনালোকৰ যে কেমেৰা আছে, সত্যক আপোনালোকে এতিয়াও ৰাখিব নোৱাৰে। আমাৰ ইয়াত এটা অডিটৰিয়াম আমি বিচাৰি আছিলোঁ, আমাৰ ৰাইজে বিচাৰিছিলে যে উন্নতিকৰণ হয়, এইকেইটা কোৱা ভাল লাগে। এটা ভাল অডিটৰিয়াম এটা আমাক লাগে। কিন্তু আজিলৈকে যোনটো অডিটৰিয়াম আছে, আপোনালোকৰ যদি কেমেৰা আছে আপোনালোকৰ চিলিংকেইখন দেখাই দিয়ক। ইয়াত অলপ আগতে বহুতে দুখন চকী ভাঙি পৰিছে। এইটো উন্নতি, আজিৰ ডেটত এইটো উন্নতি আপোনালোকে চব মৰিয়নিখন কি হৈ আছে, মৰিয়নি টাউনত দেই, বিজেপি টাউন, বিজেপি কংগ্ৰেছ বিভিন্ন আপোনালোকে আছেতো ইয়াত। সেইটো কাৰণে আহিব লগা আমি বিচাৰিছোঁ যে আহিব লগা আমি যাক ভোট দিম, আহিব লগা আমি যাক আমি ভোট দিম, তেখেতে এনেকুৱা এটা মেনিফেষ্টো দিয়ক যাতে এটা উন্নতি হয়। আপুনি উন্নয়নৰ কথা কৈছে, যিহেতু মৰিয়নি সমষ্টিৰ উন্নয়ন নাই হোৱা বুলি কৈছে, কওকচোন ইনফ্ৰাষ্ট্ৰাকচাৰ। অসমীয়াত কথা এষাৰ আছে, প্ৰকৃততে টোপনি যোৱা মানুহক জগাবলৈ ভাল, যি ভাও ধৰে তেওঁক জগালেও হাৰ নাপায়। আজি ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিত বিজেপিৰ বিধায়ক হিচাপে 5 বছৰ হোৱা নাই। তেওঁ তাৰ আগত যিকেইবাৰ বিধায়ক হৈছিল কি উন্নতি কৰিছিলে তেওঁলোকে আগতে কওক, আৰু এই 5 বছৰৰ ভিতৰত তেওঁ কি কৰি দেখাইছে তেওঁলোকে চাওক। যদি দেখা নাই, শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, খেলৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, কণ শিশু অংগনবাড়ী স্কুলৰ ক্ষেত্ৰত যদি ক'বলৈ যায়,
ষ্টেডিয়ামৰ কথা যদি ক'ব যায়, খেলৰ ক্ষেত্ৰত ক'ব ইউনিভাৰ্চিটিৰ কথা ক'ব যায়, সেইবোৰ কি উন্নয়ন নহয়? তেওঁ বিধায়ক বিজেপি হিচাপে হোৱাৰ আগত হৈছিল নেকি? আগতে কি 10খন ইউনিভাৰ্চিটি আছিল নেকি মৰণি সমষ্টিত? আগতে 10খন কি কয় আপোনাৰ ষ্টেডিয়াম আছিল নেকি? এই বাকী উন্নয়ন হোৱা নাই? তেখেতসকলৰ দিনত কি 10খন ষ্টেডিয়াম আছিল নেকি? ইয়াত কংগ্ৰেছৰ দিনত 10খন ষ্টেডিয়াম আছিল, যিটো কাৰণে ৰূপজ্যোতি কংগ্ৰেছ এৰি পেলাই ত্যাগ কৰি বিজেপিৰ দলত আহিবলৈ বাধ্য হ'ল। তেওঁ জানে যে কংগ্ৰেছত থাকিলে কোনদিন তেওঁ উন্নতি কৰিব নোৱাৰে নিজৰ সমষ্টিৰ কাৰণে, আৰু সেইকাৰণে তেওঁ বিজেপিৰ দলত আহি এই কম দিনৰ ভিতৰত তেওঁ উন্নয়নখিনি কৰি দেখাইছে। মই সেইটো নিজে ভুক্তভোগী। মোৰ সন্তানে যেতিয়া মেডিকেলৰ ইণ্টাৰভিউ দিবলৈ গৈছিল, অসমত তেতিয়া মাত্ৰ 3খন মেডিকেল কলেজ, য'ত চিট আছিল কেৱল 600 চিট, যিটোৰ বাবে মোৰ ল'ৰাই এডমিশ্যন ল'ব নোৱাৰে মেডিকেলত। আজি অসমত মেডিকেল কলেজ 14খন হ'ল, আৰু 10খন ইতিমধ্যে নিৰ্মাণৰ অৱস্থাত আছে। তাৰ ইতিমধ্যে 18খন ল'ৰা ছোৱালী তাত আজি চিট ল'বলৈ সক্ষম হৈছে। সেইটো কি অসমৰ উন্নয়ন? মই সমষ্টিৰ উন্নয়ন বা অসমৰ উন্নয়ন নহয় বুলি ক'ব নেকি তেওঁলোকে? ঠিক আছে। উন্নয়ন নাই হোৱা বুলি আমি নকওঁ, উন্নয়ন নাই হোৱা বুলি নকওঁ, উন্নয়ন যথেষ্ট হৈছে। কিন্তু এইখিনিতে বিজেপি কংগ্ৰেছ বুলি নহয়, আমি জনসাধাৰণ হিচাপত আমাৰ যিখিনি আমাৰ অত্যাৱশ্যকীয় সেইখিনি আমি স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ এখন স্বাস্থ্যকেন্দ্ৰ লাগে, ডক্তৰ লাগে, খোৱা পানী ব্যৱস্থা লাগে, অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান আমাক লাগে, যাতায়াতৰ ব্যৱস্থা একেখিনি নহয়। অসম নাগালেণ্ডৰ সীমা সমস্যাটো লাগিব আমাক, একেখিনিয়ে লাগিব। যিখিনি আমি ভুগি আছো সেইখিনি আমাক লাগিব। আহিব লগা দিনবোৰত আমাক যিখিনি লাগে সেইকাৰণে আমি ভোটটো দিম। আজি আপোনালোকে উন্নতি কৰিছে, আমি উন্নতি নাই কৰা, যথেষ্ট উন্নতি কৰিছে। 4 কোটি টকা এটা অডিটিয়ামৰ কাৰণে, বিধায়কৰ বিফলতাৰ কাৰণে ইয়াৰ পৰা ঘূৰি গৈছে। আজি চাওক, এটা অডিটিয়াম আছে, তাৰ ওপৰতে আপোনালোকে কেমেৰাটো ঘূৰাই দিয়কচোন। গোটেইখিনি চিলিং টিলিং ফটা, এইখিনি কি 5 বছৰ ঠিক কৰিব পৰা নাই নেকি? চিলিংটো ফটা নহয়, ইয়াত ড্ৰামা হয়। ড্ৰামা হোৱাৰ উন্নতি লাইটিং লাগে, কথাবিলাক অকমান শালীনভাৱে ক'বলৈ আৰম্ভ কৰক। উঠি নাহিব, নিজৰ বহা জেগাৰ পৰাই মুন ভাই কৈ আছে ইমান কথা। মই এটা কথা কৈছো, আজিৰ পৰা এসপ্তাহ আগত ৰাস্তাটো আমি অভিযোগ কৰি আহিছো MLA লৈ পেলাই। আপোনালোকে নিজৰ জেগাৰ পৰাই কথাবিলাক কওক, সমস্যাবিলাক আপোনালোকে নিজৰ জেগাৰ পৰাই কওক। বিধায়কে ঠিক কৰিব, এইটো পৌৰসভাৰ আণ্ডাৰত আছে। ইমান দিন লগে যেতিয়া পৌৰসভা কাৰ? মৰিয়ানীত পৌৰসভা কোন দলৰ? আপুনি মোক ক'বলৈ দিয়ক, এইটো পৌৰসভাৰ আণ্ডাৰত আছে। কথাটো শুনি লওক, যিটো কৈছে এনচাৰটো শুনি লওক। আপুনি কৈ আছে শুনিছো, মই এনচাৰটো দিলো। আপুনি মোক 1 মিনিট দিয়ক। এজনে কওকচোন, এজনে কওক। চিলিংটো ভাঙি গৈছে, এইটো পৌৰসভাৰ আণ্ডাৰত আছে। আপোনালোকে ইয়াত অনুষ্ঠান কৰে, আপোনালোকে পৌৰসভাক কমপ্লেইন নকৰে, ডাইৰেক্ট যে MLA কৈছে কথাটো। উন্নয়নৰ এটা এক্সাম্পল দিয়ক। এক ছেকেণ্ড সময় দিয়ক। এক ছেকেণ্ড সময় দিয়ক। ধৈৰ্য লাগিব, সত্যটো শুনিবলৈ ধৈৰ্য লাগিব। এক ছেকেণ্ড বিচাৰিছো মই। আমাৰ মুন ভাই, মোৰ ভাতৃস্বৰূপ, মোৰ বন্ধুস্বৰূপ মুন ভাই, তেওঁ ডেভেলপ হোৱা নাই বুলি কৈছে। আজিৰ পৰা এসপ্তাহ আগত তেওঁৰ ঘৰত যোৱা মেইন ৰাস্তাটো আমাৰ MLA সহ আমি গৈ ৱাৰ্ড মেম্বাৰ গৈ অপেনিং কৰি আছো। তাৰ ফটো আমাৰ ওচৰত আছে। এক সপ্তাহ আগত মোৰ কথাটো কৈছে, মোৰ ঘৰ ৰাস্তাটো বিধায়ক মহোদয় ফিটা কাটিছিলে 2000 কোৱা নাই। মই কৈছো এসপ্তাহ 5 বছৰ লাগিলে 200 মিটাৰ ৰাস্তা বনাবলৈ। 70 বছৰত কংগ্ৰেছ পৰা নাই, আমি কৰি দিছো। ঠিক আছে, ধন্যবাদ। তাৰ কাৰণে ধন্যবাদ। তাৰ কাৰণে আমি আপোনালোকক আমি উন্নতি নাই কৰা বুলি আমি নকওঁ। এইকেইটা আপোনালোকক আমি যোৱাবাৰ ভোটৰ কাৰণে আপোনালোকে উন্নতি কৰিছে। কিন্তু আহিব লগা দিনবোৰত আপোনালোকক আমি আঙুলিয়াই দিছো যে এইখিনিৰ কাৰণে আপোনালোকে আমাৰ ৰাইজৰ সাধাৰণক প্ৰদীপ দা, আমি সমষ্টিৰ খতিয়ান লৈ আছো যেতিয়া, অকণমান শুনো ৰাইজে কি বিচাৰিছে, সমস্যাৰ কথা ওলালেহে সমাধান হ'ব। এইটোৱে যে আমি যোৱাবাৰ ভোট দিছিলো আমাৰ সমস্যাৰ সমাধানৰ কাৰণে, আৰু এতিয়া আমি আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। অকল আপোনালোকৰ ওচৰত নহয়, যিসকল প্ৰতিনিধিত্ব কৰিব সেই প্ৰতিনিধিক আমি আঙুলিয়াই দিছোঁ যে আহিব লগা প্ৰজন্মবোৰক আপোনালোকে কিছুমান সা সুবিধা দিয়ক। যেনেকৈ কিছুমান আমাৰ অসুবিধা হৈ আছে,
যোৱা 70 বছৰ বা 20 বছৰ হোৱা নাই। মৰেলি সমষ্টি আকৌ আমাৰ বিজেপিক জিকাব, আমি আকৌ উন্নতি কৰি যাওঁ, ডেভেলপ কৰি যাওঁ। এক মিনিট এটা কথা কওঁ, মোৰ ইয়াত কেইবাজনো সাংবাদিক ভাই বন্ধু উপস্থিত আছে দেই। তেখেতলোকে আজি মোৰ অঞ্চলত মই বসবাস কৰা জেগাটুকুৰাত নাই বুলিও 17 বাৰ আপোনাৰ নিউজ কৰিলে, একদম কান্দি শুনিব, 17 বাৰ নিউজ কৰিলে। ইয়াত সাংবাদিক মোৰ ভাই বন্ধুসকল আছে, আটাইকেইজনে আছে। সেই ৰাস্তাটো প্ৰথম ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে, প্ৰথম মিটিংখন মাৰিছিলেগৈ সেই ৰাস্তাটোৰ ওপৰত, মাৰি তেখেতে কৈছিলে যে মই প্ৰথম বিধায়ক হৈ জিকি আহি প্ৰথম বিধায়ক হৈয়ে এই ৰাস্তাটো বনাই দিয়াই মোৰ প্ৰথম কাম হ'ব। সাংবাদিক বন্ধুসকল খাৰা হৈ আছে, তেখেতলোকে আমনি পাই গ'লগে নিউজ কৰি আপোনাক মই কি ক'লো, কংগ্ৰেছৰ পৰা বিধায়কলে যেতিয়া উপ নিৰ্বাচন পাতিছে, উপ নিৰ্বাচনত কেম্পেইনিং কৰিবলৈ গৈ ভোট বিচাৰি গৈ কৈ আহিছিলে, মনত ৰাখিব প্ৰদীপ ভাই, মই আপোনাক এইবোৰ তৰ্ক লাগিবলৈ, মই নিৰপেক্ষ মানুহ, ৰাইজৰ সমস্যা লৈ ইয়াত খাৰা হৈছো, মই কংগ্ৰেছ বিজেপি কৰিবলৈ অহা নাই, জ্বলন্ত সমস্যা এটা কথা কৈ আছো, ৰ'ব শুনিছো। সেই ৰাস্তাটো আজিলৈকে সেই ৰাস্তাটো নহ'ল। সেই গাঁৱৰ মানুহৰ খোৱা পানী এই সাংবাদিক বন্ধুসকলে নিউজ কৰি কৰি আমনি লাগি গ'ল। আজিলৈকে খোৱা পানীৰ ব্যৱস্থা নহ'লে আপুনি বিশ্বাস কৰে নকৰে নাজানো, আজিও মই 7 বাৰ পানী পথাৰৰ মাজৰ পুখুৰীৰ পৰা কঢ়িয়াই মোৰ ঘৰত ফিটকি দি ফিল্টাৰ কৰি খাবলৈ দি আহিছোঁ। সেই উন্নতি বুলি মই আজি কৈছোঁ, আমি উন্নতি নাই হোৱা বুলি কোৱা নাই, কিন্তু মানুহৰ যিখিনি সাময়িক অত্যাৱশ্যকীয় যিখিনি অসুবিধা, স্বাস্থ্য, পানী, ৰাস্তা, এইখিনি আমাক লাগে। ইয়াৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 6 কিলোমিটাৰ আছে। ইয়াত সাংবাদিক বন্ধুসকল আছে, তেখেতসকলে কিমানবাৰ নিউজ কৰিলে, যদি আপোনালোকৰ এন কে টিভিৰ মানুহ তেখেত খাৰা আছে, কল্লোল ভাই হয়নে, কিমানবাৰ ফোন নিউজ কৰিলে, তেতিয়াহ'লে আপুনি কি ক'ব? আমি নাই হোৱা বুলি কোৱা নাই, কিন্তু এইখিনি মানুহৰ অভাৱ সমাধান হ'ব লাগে। কথা হ'ল কি, উন্নয়ন মানে এনেকুৱা উন্নয়ন হয় নেকি যে এজন বৃদ্ধ মানুহে যদি 250 টকা পায়, আপেল 1 কেজি দাম 250 টকা, এইটো উন্নয়ন বুলি কয় নেকি? এগৰাকী ৰান্ধনীয়ে যদি এমাহ ভাত বনাই যে 1000 টকা পায়, 1000 টকা এঘৰ মানুহ কেইদিন চলে? কংগ্ৰেছ বিজেপি বুলি কোৱা নাই, মই কোনো দলৰ মই কোনো ৰাজনীতিৰ মানুহ নহয়, কিন্তু তেনেকুৱা কথাবিলাকৰ উন্নতি হয় নাই, মানুহৰ অধুন্নতি হয়। আপুনি চাগে টিভি চোৱা নাই, এঘৰ মানুহক 1250 টকা দিলে সেই মানুহ ঘৰে কিমান দিন খাব? 1250 টকা সেই মানুহ ঘৰক হতভম্ব কৰিছে, মানুহ ঘৰক তললৈ হতাই আনিছে, এইটো উন্নতি বুলি কয়? উন্নতি ক্ষেত্ৰত মই আজি 1 বছৰ 2 বছৰ 5 বছৰ আগত এটা টক শ্ব'ত আহিছিলোঁ, আমাৰ দাদাই কৈছিলে, আপুনি আজি যোৰহাটৰ পৰা আহিছে চাগে মৰিলে, আপুনি আহোঁতে দেখিছিলে এখন বজাৰ ৰাস্তাৰ কাষত, দাদাই কৈছিলে আজি 5 বছৰ আগত মই টক শ্ব'ত আহিছিলোঁ, দাদাই তেতিয়া বেলেগে কথা কৈছিলে, খুব সোনকালে এখন বজাৰ উপযুক্ত বজাৰ দিম। আমাৰ গাঁৱৰ পৰা মানুহবিলাক আহি পেলাই বহিছিলে ক'ত? ৰাস্তা কাষত। আপুনি যি দেখিছিলে, আজি 5 বছৰে দাদাই বজাৰখন ক'ত দিলে, সেইটো কথা কওকচোন। উন্নতি, সেইটোৱে উন্নতি বুলি কয় নেকি? বজাৰ আমি দিছোঁ, আমাৰ যিটো ডেইলি বজাৰত 8 বিঘা মাটি আছে, তাত আমি বহাইছোঁ। এটাও মানুহ তাত বহিবলৈ নোখোজে, কৈছে আমাৰ গাড়ী ৰখাৰ জেগা নাই, আৰু তাত বিক্ৰী নহয়, তেওঁলোকে বজাৰৰ ৰাস্তাৰ কাষত আহি যায়। প্ৰশাসনে যেতিয়া উঠায়, আকৌ তেওঁলোকে হাত খুৱাই, আকৌ তেওঁলোকে চব্জিৱালাকেইটা আমাৰ ওচৰত যায় যে আমি দাদা আহি 2 ঘণ্টা বহোঁ, 2 ঘণ্টা পাছত আমি গুচি যাওঁ, তো আমি বজাৰৰ ভিতৰত নাযাওঁ, আমি ৰাস্তাৰ কাষতে বহিম। তো এই গাঁৱৰ মানুহখিনি ইমান দূৰৰ পৰা আহে, তেওঁলোকৰ ৰিকুৱেষ্টটো শুনি আমি আকৌ ছাইডত বহিব দিওঁ, নহ'লে বজাৰত মাটি পৰি আছে, আপোনালোকে ছাৰ্ভে কৰক। আজিৰ তাৰিখত 250 টকা কিন্তু দৈনিক মজুৰি দি আছে। দৈনিক মজুৰি 250 টকাত এটা ফেমিলি ঘৰখন চলাব পাৰে নেকি? 250 এতিয়ালৈকে ইনক্ৰিজ হোৱা নাই দাদা, ইনক্ৰিজ হোৱা নাই, বৰ্তমানলৈকে ইনক্ৰিজ হোৱা নাই। মই আপোনাৰ মোৰ এটা ষ্টেটমেণ্ট আছে, বেংক ষ্টেটমেণ্ট আছে, মই বেংক ষ্টেটমেণ্ট দিব পাৰোঁ, বিধানসভা মিনিমাম ৱেজ এক্টৰ মতে 351 পাব লাগে। আজি বেলেগ আধা ৰাজ্যত কিন্তু টি ৱৰ্কাৰ বিলাকৰ অলৰেডি 351, কিন্তু আমাৰ ইয়াত 250 দিছে। ৰিচেণ্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে কেবিনেটত 31 ৰুপিজ ইনক্ৰিজ হৈছে, কিন্তু বৰ্তমানলৈকে শ্ৰমিকে পোৱা নাই। আমাৰ মুখ্যমন্ত্ৰী এনেকুৱা এজন মুখ্যমন্ত্ৰী, তেওঁ যি কয় কৰি দেখায়, আমাৰ মুখ্যমন্ত্ৰীয়ে যি কয় এইটো কৰি দেখায়। 30 ৰুপিজ প্লাছ হৈছে, 30 প্লাছ হৈছে। নেক্সট কথা হ'ল আমাৰ এটিচিএল বাগিচা কোনো বেলেগে নেতৃত্ব নিদিয়ে দেই, অসম চৰকাৰে দিয়ে, আছাম টি কৰ্পৰেশ্যন লিমিটেড। এবাৰ গৈ চাব আপুনি তাত,
আজিৰ তাৰিখত মই কৈছোঁ নহয় অসম চৰকাৰে এম্বুলেঞ্চ দিছে প্ৰতিখন বাগিচাত এম্বুলেঞ্চ দিছে 2খন 3খন 4খন এম্বুলেঞ্চ দিছে তাৰ কাৰণে কিন্তু ধন্যবাদ জনাইছোঁ কিন্তু কথা কি হ'ল এম্বুলেঞ্চ দিছে কিন্তু সেইটো এম্বুলেঞ্চ ATC অসম চৰকাৰৰ বাগিচা হয় আমি তাত 250 টকা শ্ৰমিক পোৱাজনে যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ JMC-লৈ ৰেফাৰ কৰে আমি সেইটো সময়ত কিন্তু 500 টকা তেল ভৰাবলগীয়া হয় ইয়াতকে দুখৰ বিষয় আছে নেকি এইটো নহয় আমাৰ এম্বুলেন্স ললে তেল ভৰাব নালাগে আপোনালোকৰ নহব পাৰে মই ATC অসম চৰকাৰে যিটো বাগিচা মই হে বাগিচাৰ কথা কৈছোঁ ঠিক আছে অসম চৰকাৰে বাগিচাৰ কথা কৈছোঁ মোৰ প্ৰশ্ন আপোনালোকৰ নেতা আপোনালোকৰ জনপ্ৰতিনিধিগৰাকী আপোনালোকৰ কমিউনিটি গতিকে আপোনালোকৰ নেতাই আপোনালোকৰ হৈ ৰ'ব আপোনালোকৰ নেতাৰ বিৰুদ্ধে এইখিনি ক্ষোভ অথচ আপোনালোকৰ কমিউনিটিকে বিলং কৰে আপোনালোকৰ নেতাই নাই স্পেশালি মই কোনো বিধায়ক ইয়াত উপস্থিত নাই কাৰণ এইটো কালে ঠেলিছে আপুনি কালে ঠেলিছে মোক ক'বলৈ দিয়ক মই যিকিনো ইস্যু ৰেজ কৰিছোঁ এইটো কোনো এজন বিধায়কে কিন্তু সমাধান কৰিব নোৱাৰিব মোৰ যিকিনো ইস্যু আছে এইটো কিন্তু অসম চৰকাৰৰ সদিচ্ছা থাকিব লাগিব আপুনি মৰেনি সমষ্টিৰ কথা কওক নহয় মই মৰেনি সমষ্টিৰ কথা কওক আমাৰ জাতীয় সমস্যা আছে মনি সমষ্টিৰ কথা নক'ব মনি সমষ্টিৰ কথা আমাৰ নিউজ চেনেলতে চাব আমাৰ নিউজ চেনেলতে চাব আমি চিৰাখোৱা পানী বৈঠকা পানী খাই আছো হাই স্কুল দিছে হাই স্কুল দিছে মনি সমষ্টিৰ কথা কৈছে চিৰাখোৱা নদী অপেন পানী খাইছো আমি ঘৰে ঘৰে জল জীৱন মিছন কৈছে মামৰ খাইছে আপোনালোকৰ পানী যোগান আঁচনি কানেকশ্যন আমি চিৰাখোৱা নদী পানী খাইছো আপুনি কোনোবাই নিউজ চেনেলত চাইছে দি আছো আমি খুব সোনকালে বিশুদ্ধ খোৱা পানী দি আছো আমাৰ নেশ্যনেল মানুহ পানী কাৰণে হাহাকাৰ হৈ আছে আমি খুব সোনকালে আমাৰ টাউনতো হৈছে বেলেগতো হ'ব আমাৰ বিশুদ্ধ পানী হয় আপুনি শুনক আমাৰ NKTV উপস্থিত আছে আৰু আমাৰ প্ৰমাণ আছে কেইবাৰ নিউজ কৰিছে পানীৰ কাৰণে কোনো এজন বিজেপি পাৰ্টি যোৱা নাই তাত অফ্ৰেংকে মই কৈছো পানীৰ কাৰণে অৱস্থা কি আছিল আপুনি কওক কি ATCৰ আগৰ অৱস্থা নাই আগৰ পৰা আগৰ অৱস্থা যিটো আছিল মই কিন্তু নিউজ বন্ধ হৈ গৈছিলে পানীৰ ব্যৱস্থা বন্ধ হৈ গৈছিলে তাৰমানে প্ৰতিটা মই চৰকাৰ অহাৰ দিনৰ আপুনি ATCৰ কথা কৈছে এতিয়া কথা হ'ল ATCৰ আগৰ কি আছিল পাছত আছিলে নহয় কিন্তু বৰ্তমান সিচুৱেশ্যন কি আছে আমাক সেইটো লাগিব হাই স্কুল দিছে আপোনালোকে হাই স্কুল দিছে বগানবিলাকত এটা ভাল কথা কি আমাৰ হাই স্কুল নাছিলে আগতে আমাৰ বহুত দূৰ গৈছিলে কিন্তু বৰ্তমান হাই স্কুল থাকি শিক্ষকৰ অভাৱ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলেই নহ'ব স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলেই নহ'ব আজি চাফিচিয়েণ্ট টিচাৰ নাই টিচাৰ নথকাৰ বাবে মই কৈছোঁ নহয় ক্ষেত্ৰত আমাৰ গাঁৱৰীয়া কথা ক'বলৈ আছে আমাৰ 17 বছৰ 80 বছৰ ৰক বাগানৰ ৱেজেছ 250 আৰু 1 লিটাৰ মিঠাৰ দাম 250 মানুহৰ কিমান অসুবিধা হয় এজন মানুহৰ যদি 250 হাজিৰা মিঠাতেলৰ লগত তুলনা কৰিব পৰা হয় চৰকাৰে আমাক কি উন্নতি কৰিছে এতিয়া ইলেকশ্যন বৰ্ডত ঠিক আছে মই শেষলৈ চৰকাৰে কি উন্নতি কৰা নাই সেইটো কওক না আজি কিমান আঁচনি আছে আমাৰ 1250 টকা অৰুণোদয় আছে বৃদ্ধ পেঞ্চন আছে 1250 টকা মইনা বিজুত আছে মইনা আছে ৰেচনত চাউল দিছে নিমখ দিছে দালি দিছে চিনি দিছে 2014 চনত যেতিয়া মানে মোদী ডাঙৰীয়া আহিছিলে তেতিয়াই মানে তেওঁবিলাকৰ ইস্তিহাৰত আছিলে যে 350 টকা আমি জিকাৰ লগে লগে 100 দিনত 350 টকা দিয়াৰ কথা কৈছিলে প্ৰথম কথা আজি 10 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে এতিয়া 30 টকা 20 টকা মানে ভিকাৰীৰ দৰে দিবলৈ লৈছে দেখি চাহ শ্ৰমিকৰ প্ৰতি যদি এই বিজেপি চৰকাৰৰ সদ ইচ্ছা থকা হ'লে এতিয়ালৈকে 350 দিলেহেঁতেন আমি দেখা নাই আমি 30 টকা আমি যেতিয়া বিজেপি চৰকাৰ আহিছো আমি বিচাৰি আছো 350 টকা আৰু আপোনালোকৰ চৰকাৰে নিজেই কৈছিলে যে 350 টকা দিম বুলি এতিয়া ক'ত গ'ল এই প্ৰতিশ্ৰুতি আপুনি পৌৰসভা আৰামত লেটিং আছে হাগিব পাৰে যেতিয়া মাইকী মানুহবিলাকে ৰাস্তাত যে হাগিবৰ কাৰণে য'তে ত'তে ঘূৰি ফুৰে তেতিয়া আপুনি নাচায় নেকি আপুনি